নমস্কাৰ। আজি আকৌ মই মাংস বনাবলৈ আহিলোঁ বহুত দিনৰ মূৰত। কমচে কম 15 দিনমান হৈ গ'ল ঘৰত নিৰামিষ চলি আছিলে। আজি আকৌ মাংস বনাবলৈ লৈছোঁ। কিছু ৰেডি কৰি লোৱা গৈছে, জুইতে বনোৱা গৈছে। এই মছলা ঢালি দিলোঁ, মছলা লগাই ব্ৰইলাৰ চিকেন এয়া বিলাহী দি বনাওঁ। জলকীয়া সানি লোৱা হৈছে বিলাহীৰ লগত। আজি বৰষুণ দি আছে, মাংস খোৱা বতৰ। কাৰ কাৰ ঘৰত মাংস বনাইছে জনাবচোন। এতিয়া অলপ ঢাকনাখন মাৰি দিওঁ। এতিয়া বিলাহী দিয়া গৈছে, বিলাহী দি জুইত বনালে খাই ভাল লাগে নহয় জানো? গেছত থেকে জুইত অলপ নলগাই আৰু বেছি সময় নাই। এয়া হৈছে আৰু কালাৰটো অহা নাই, আৰু অলপ কালাৰ দিব লাগিব। জলকীয়া জ্বলা নহ'লে মাংসত খাই ভাল নালাগে। গাঁৱলীয়া ষ্টাইলত মাংস বনোৱা দেই, গাঁৱলীয়া ষ্টাইল। জ্বলা কেনেকুৱা হৈছে জনাব। বনাব নাজানো, তথাপিও আৰু বনাইছোঁ আৰু কেনেকুৱা হৈছে। এই চব মাংস কৰি আছে, আৱাজটো আহিছে ন? এতিয়া হৈছে আৰু মাংস খাবলৈ লৈছোঁ, খাব হৈছে আৰু সেই চব মাংস বনোৱা হৈ গ'ল। এতিয়া কোনে কোনে খাই আহিব আৰু কেনেকুৱা হৈছে চাওকচোন। গৰম গৰম হৈ গ'ল এতিয়া আৰু ৰাতি দিহা এয়াই এইবিলাক ভাত। ঠিক আছে, আজিলৈ আহিলোঁ।